নমস্কাৰ। আজি কবিতা এটা পাঠ কৰিম। অজানিতে ভুল হ'লে ক্ষমা কৰি দিব। কবিতা ভালপোৱা দিন ধৰি জপাই ৰখা দিনলিপিৰ প্ৰতিটো পৃষ্ঠাত হাতত কলম তুলি লৈ উকা বহীৰ পৃষ্ঠাত আগবাগ কৰি ছবি আঁকিলোহেঁতেন। পুৱা গধূলি আৰু ৰাতি দিন প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো বাটৰ ভৰিৰ খোজৰ ছবিখন বৰ ৰঙীন আৰু আটক ধুনীয়া। ধুমুহাৰ গতিত বলি থকা হৃদয়ৰ ধুমুহা শব্দৰ ছন্দেৰে ছন্দবদ্ধ কৰি সাঁচি ৰাখিলোহেঁতেন ভালেই আছিল। প্ৰতিটো ঋতুৰ দিন ৰাতিৰ সময়ৰ অমূল্য সময় স্থিৰ চিত্ৰৰ দৰে দিনলিপিত ৰৈ থাকিল হয়। স্থিৰ চিত্ৰ হয় দিনলিপিত ৰৈ থাকিল হয়। ৰং বিৰঙৰ বহুত পোচাকধাৰীৰ চিন, অনুভূতিৰ হৃদয়ৰ অব্যক্ত বহু কথা হৃদয়ৰ গহ্বৰৰ মাজত আবদ্ধ হৈ নিঃসংগ কোলাত নীৰৱ সাক্ষী হৈ আজি নীৰৱে টোপনি গ'ল। কোনো কালে হেৰাই নোহোৱা তথাকথিত বহু মানুহৰ বহু কথা কেতিয়া কোনে দিব কাৰ সমিধান? আইৰ দুখৰ কথা কোলাই পাচিয়ে নধৰা আজি কোনে বুজিব আইৰ বুকুৰ ব্যথা? আইৰ চকুৰ পানী মুচি কোনে দিব পাৰিব জানো আইৰ হিয়া ভঙা বুকুৰ যন্ত্ৰণা? আজি সকলো মানুহ প্ৰতিযোগিতাত উটি পৰি প্ৰতিদ্বন্দ্বিতাৰ দৌৰত প্ৰতিযোগী হৈ দৌৰিছে। আইৰ দুখৰ খবৰ ল'বলৈ কাৰোৱে সময় আহৰি নাই। ল'ৰা ছোৱালী, ডেকা গাভৰু, বুঢ়া বুঢ়ী, শিশুৰ পৰা ৯০ দশক বৃদ্ধলৈকে সকলোৱে। ধন্যবাদ। আজিলৈ সামৰিছোঁ।